নমস্কাৰ, মই আপোনালোকক আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ জেল ৰোডত। যোৰহাটৰ দ্বিতীয়খন উৰণীয়া সেতু তথা ফ্লাইঅভাৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হওঁ হৈছে। ঠিক এমাহমানৰ ভিতৰতে হয়তো এই ফ্লাইঅভাৰখনৰ ওপৰেদি মানুহে অহা যোৱা কৰিব পাৰিব বা ৰাইজৰ কাৰণে মুকলি কৰি দিব। আৰু বৰ ধুনীয়াকৈ নিৰ্মাণ হৈছে দেই, বহু কৰ্মীয়ে কাম কৰি আছে, বৰ ধুনীয়াকৈ নিৰ্মাণ হৈছে। মই আপোনালোকক ফ্লাইঅভাৰখনৰ মোটামুটি কিছু দৃশ্য দেখুৱাম। আৰু ইয়াত থকা এজন বিষয় বিভাগ কৈছে যে এমাহমানৰ ভিতৰত হয়তো এখন সম্পূৰ্ণকৈ ওলোৱাৰ সম্ভাৱনা আছে। চাওক এই দৃশ্য। দাদা, ফ্লাইঅভাৰখন বৰ ধুনীয়াকৈ নিৰ্মাণ হৈছে। নিশ্চয় এতিয়া ধুনীয়াকৈ নিৰ্মাণ হৈ দেখিছোঁ আৰু বহু কৰ্মীয়ে কাম কৰি আছে। এনেই কিমান দিনৰ ভিতৰত ওলোৱাৰ সম্ভাৱনা আছে? এইটো আমি বৰ্তমান সকলো দিশতে দ্ৰুতগতিৰে কাম আগবঢ়াই নিছোঁ। সম্ভাৱনা দেখিছোঁ এইটো মাহৰ ভিতৰত, মানে আহি থকা বিহুৰ আগত, মানে বিহুৰ আগে আমি ইয়াক হস্তান্তৰ কৰিব পৰা হয়তো হৈ উঠিব। যোৰহাটীয়া ৰাইজে বিহু উপহাৰ পোৱাতে পাব সম্ভাৱনা দেখিছোঁ। সম্ভাৱনা আছে। তাৰ কাৰণে আমি যতপৰত আছোঁ। বিহুলৈ এতিয়া ধৰক এমাহ আছে, মোটামুটি এমাহ আছে, এমাহে আছে। আপোনালোকে পূৰা কষ্ট কৰিছে। নিশ্চয় সকলোকে কেওফালে শ্ৰমিক লাগি আছে আৰু কৰ্মকৰ্তাই কাম আগবঢ়াই লৈ গৈছে। ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ কাৰণে ইমান কষ্ট কৰিছে ৰাতি দিনে, তাৰ কাৰণে আপোনাক আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। এইখন উৰণীয়া সেতু ৰেলৱে লাইনৰ ওপৰৰ পৰা চালে এখন এনেকুৱা দেখা পায়, কিবা এটা ভাল কাম হ'ব হ'লে ৰ'ব লাগিব, অপেক্ষাটো কৰিব লাগিব। চবৰকা ফল মিঠা হয় বুলি কয় নহয়, মানে চবৰ কৰিব লাগিব, তাৰপিছত তাৰ ফল মিঠা হ'ব। এনি টাইম নিগেটিভ চিন্তা কৰি থাকিলে নহ'ব, কাৰণ এইখন দলং বহুত জৰুৰী। এইটো ৰেল লাইনৰ ওপৰেদি গাড়ী যাওঁতে বহুত সময় ৰ'বলগীয়া হয়, বহুত দুৰ্ঘটনা হৈছে, বহু মানুহ মৰিছে ইয়াত। গতিকে আৰু এইটো বিজি ৰেল লাইন, খুব স্পীডত এইফালে ট্ৰেইন অহা যোৱা কৰে। গতিকে এইখন হৈ যোৱাৰ পাছত আৰু এতিয়া কোনো দিগদাৰ নাই আৰু। চাওক, যোৰহাটৰ দ্বিতীয়খন উৰণীয়া সেতু জেল ৰোডত যোৰহাট মেডিকেল কলেজৰ সন্মুখত নিৰ্মাণ হৈছে। আৰু এই উৰণীয়া সেতুখনৰ কাম ইতিমধ্যে প্ৰায় 80-85% কাম সম্পূৰ্ণ হৈছে। মই দেখুৱাইছোঁ, চাওক, এই ৰোলাৰ কৰি আছে, এই ডাউন ছাইডটো ৰোলাৰ কৰি আছে, ধুনীয়াকৈ ৰোলাৰ কৰি আছে। এটা মিছনৰ ওচৰতে লাগে, এই মিছনৰ ওচৰতে লাগিবগৈ, ৰোলাৰ কৰি আছে। আৰু ৰাতিয়ে দিনে কাম কৰি আছে, ৰাতিয়ে দিনে তেনেকৈ কাম জ্বালাই কাম কৰি আছে। আৰু এইখন চাওক, ব্ৰিজখন চাওক, এইখন ৰেলৰ চিৰিৰ ওপৰৰ ব্ৰিজখন, এই ব্ৰিজখন সুন্দৰভাৱে নিৰ্মাণ কৰিছে। পূৰা কৰ্মীয়ে কামত লাগি আছে। খুব কম দিনৰ ভিতৰতে ওলাব। আমি বিহুৰ উপহাৰ হিচাপে পাম এখন যোৰহাটীয়া ৰাইজে। যিহেতু জেল ৰোডত
ৰেল লাইনত অত্যন্ত ভিৰ আৰু প্ৰায় কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু মেডিকেল কলেজলৈ প্ৰায় আমাৰ ৰোগীসকল আহি থাকে, বিভিন্ন গাড়ী আহি থাকে আৰু একেটা পথেদি আপোনাৰ পথতে ৰেল লাইনো আছে, যিটো কাৰণে প্ৰায় দুৰ্ঘটনা সংঘটিত হয়। সেয়েহে এই উৰণীয়া সেতুখন যোৰহাটৰ কাৰণে অত্যন্ত জৰুৰী আছিল আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেওঁৰ প্ৰচেষ্টাত এই উৰণীয়া সেতুখনৰ কাম কিছু মাহৰ পূৰ্বে নিৰ্মাণ হৈছিলে, নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলে হৈ আছে। যিহেতু ৰেল লাইনৰ ওপৰত থকাৰ কাৰণে ৰেলৱে কিছুমান নীতি নিয়ম থাকে, সেইটো কাৰণে ৰেলৰ নিয়মৰ কাৰণে হয়তো কিছুমান কাম সময়মতে হৈ নুঠে। যোৱাবাৰ দুৰ্গা পূজাতে এখন ওলোৱা কথা আছিলে, ৰেলৰ কিছু বিধি পথালি হৈ থকাৰ কাৰণে কামটো হৈ নুঠিলে। তেতিয়া ৰেলৱে কামৰ অনুমতি পোৱাৰ পিছত এখন ওপৰ এখন কাঠখন লগালে, লগোৱাৰ পাছতে এতিয়া তলৰ কাম এইবোৰ প্লাষ্টাৰ হৈ আছে, ঢালাই কাম হৈ আছে, লগতে প্লাষ্টাৰ হ'ব, ঢালাই চালাই হ'ব, ৰং হ'ব। খুব কম দিন হয়, এমাহৰ ভিতৰতে এখন সম্পূৰ্ণ হৈ যাব। যোৰহাটৰ ৰাইজে এখন উপহাৰ হিচাপে পাব, বিহু উপহাৰ হিচাপে পাব। চাওক কেনেকৈ এই ঢালাই কৰিছে, এইখনে ঢালাই কাম কৰিছে। গতিকে